নমস্কাৰ আজি আমাৰ 20 নম্বৰ ক্লাছ মই প্ৰথমতে আপোনালোক সকলোকে মই অন্তৰৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো কিয়নো আপোনালোকে মোৰ ক্লাছবোৰ মোৰ সেশনবোৰ ইমান ধুনীয়াকৈ সঁহাৰি দিছে ইমান ভালদৰে চাইছে তাকে মই মানে আজি শক হৈ গৈছো আচলতে মোৰ কোনো প্লানিং নাছিলে যে এনেকে এটা সিৰিজ বনাম এনেকে আপোনালোকক কুৱেশ্যন দিবলৈ পাম কেতিয়াও ভাবা নাছিলো মাজতে মই দুদিনমান আগতে সময় পাইছিলো আৰু তেতিয়া ভাবিছিলো যে নাই দুটামান কুৱেশ্যনকে দিওঁ ইউটিউবত যিসকলে ধৰক পঢ়ি আছে এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ অকমান হেল্প হ'ব সেই ভাবি মই আৰম্ভ কৰিছিলো প্ৰথমে এটা দুটা ভিডিঅ' আৰম্ভ কৰিছিলো তাৰপিছত যেতিয়া লাহে লাহে আপোনালোকৰ উৎসাহ দেখিলো আপোনালোকে ভালদৰে আঁকোৱালি ল'লে আৰু সেই মোৰ কাৰণে অলপমান সাহস হ'ল আৰু মই যিমান পাৰো ব্যস্ততাৰ মাজতো সদায় অলপ অলপ সময় উলিয়াই হ'লেও আপোনালোকৰ কাৰণে এই চিৰিজসমূহ কুৱেশ্যনসমূহ লৈ আহি আছো আৰু বহুতে কৈ আছে যে দাদা লং ভিডিঅ' বনাব আৰু অলপমান বেছি ভালকৈ দিব মই কওঁ যে 20 তাৰিখৰ পাছত মই কমপ্লিটলি এভেইলেবল থাকিম হয়তো এক্সাম ওচৰ চাপিছে 15 তাৰিখৰ পৰা এক্সাম আছে কিন্তু তথাপিও 20ৰ পৰা 30ৰ ভিতৰত এই 10 দিন 24 আৱাৰ মই কাম কৰিম আপোনালোকৰ কাৰণে আৰু বাকি সাবজেক্টবোৰ যাতে এবাৰ ৰিভিজন হৈ যায় ভাল ভাল কুৱেশ্যন মই আনিব পাৰো সেইখিনি ট্ৰাই কৰিম বুলি কৈছো কৰিমেই যে এইটো কোৱা নাই কিন্তু আকৌ মই আপোনালোকক ধন্যবাদ জনাইছো যে ইমানখিনি সঁহাৰি জনাইছে ইমান ভালকৈ ক্লাছবোৰ লৈছে আৰু সি মোক আৰু দুগুণ উৎসাহ দিছে যে ভাল ভাল কুৱেশ্যন আনিবৰ কাৰণে ভাল ভাল কোৰ্স ভাল সৰি টপিক আনিবৰ কাৰণে এইবাৰ মই প্ৰিপেয়াৰ নাছিলো সদায় যিকেইটা কুৱেশ্যন সিলেক্ট কৰো বাছো যিকেইটা টপিক আনো সেইখিনি আনি আপোনালোকক দিওঁ আজি টপিক শেষ হৈ যাব আকৌ নতুনকৈ কালি বনাম কালি আকৌ আপোনালোকক দিওঁ তেনেকৈ কৰি আছো মোৰ লগত কোনো আগৰ পৰাই মেটেৰিয়েলছ নাই বা আগৰ পৰাই মই একো গোটাই ৰখা নাই কিন্তু নেক্সট যি এক্সাম হ'ব সেইটো এক্সাম যোৱাৰ পিছত নেক্সট যদি কিবা আপোনালোকৰ কাৰণে আহে নিশ্চিন্তভাৱে থাকক মই ভালদৰে বস্তুবোৰ অৰ্গেনাইজ মানে কৰি ভালদৰে বনাম সব সাবজেক্ট ওয়াইজ পঢ়াম কমপ্লিটলি ইউটিউবত পাই যাব একো বাকি চিন্তা কৰিব নালাগে কিন্তু এইবাৰ মোক অকমান মাফ কৰি দিব কাৰণ মই ভাবা নাছিলো যে মই মোৰ ক্লাছবোৰে ইমান ভালদৰে মানুহে ইমান ভালদৰে ল'ব ঠিক আছে তথাপিও আজি যিখিনি কুৱেশ্যন আছে বহুত কম কুৱেশ্যন আছে কিন্তু ভাল কুৱেশ্যন আছে আমি কালিৰ পৰা যোৱাকালি যিটো এৰিছিলো তাৰ পৰা অলপমান কন্টিনিউ কৰিম কালি আমি কলৈ কৰিছিলো মৰলেম ইনটু ৰিফৰ্মছ হয়নে মুছলিম লীগ তাৰপিছত বংগ বিভাজন বেংগল পাৰ্টিশনলৈকে কুৱেশ্যন কৰিলো আজি আমি মহাত্মা গান্ধীৰ এন্ট্ৰি হ'ব মহাত্মা গান্ধী কিমান চনত সাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিলে সেই তাৰ পৰা আমি আৰম্ভ কৰিম আৰু খিলাফত নন কৰ্পৰেশ্যন মুভমেণ্টলৈকে যিমানখিনি কুৱেশ্যন পাৰো আমি কৰিবলৈ ট্ৰাই কৰিম আৰু তাৰ পাছত 20 তাৰিখৰ পাছত চিন্তা কৰিব নালাগে কমপ্লিট যিমান আছে বস্তুবোৰ সোনকালে শেষ কৰিবলৈ ট্ৰাই কৰিম মাৰাথন সিৰিজ লৈ আহিম আজিৰ কুৱেশ্যন হ'ল যে মহাত্মা গান্ধী ৰিটাৰ্ণছ ফ্ৰম সাউথ আফ্ৰিকা ইন দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীয়ে ঘূৰি আহিছিল কিমান চনত 1915 চনৰ 9 জানুৱাৰী তাৰিখে ঘূৰি আহিছিল আৰু 9 জানুৱাৰীত আমি কি হিচাপে পাতো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পাতো মনত ৰাখিব যে 1915 চনত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ইণ্ডিয়ালৈ আহিছিলে আৰু ইণ্ডিয়াত আহি তেওঁৰ প্ৰথমে আহিয়ে লগে লগে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা নাছিলে প্ৰথমে বুজিছিলে যে কেনেকুৱা সিচুৱেশ্যন হৈ আছে ক'ত কি চলি আছে এবাৰ ষ্টাডি কৰিছিলে আৰু তাৰ পাছত তেওঁ এই সংগ্ৰামখনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সংগ্ৰামখনত নামি পৰিছিলে তাৰপিছত তেওঁৰ পলিটিকেল গ্ৰুপ কোন আছিলে মহাত্মা গান্ধীৰ অলৰেডি আমি কুৱেশ্যন কৰিছো গোপাল কৃষ্ণ গোখলে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া গান্ধীজী গেভ হিজ ফাৰ্ষ্ট স্পীচ এট গান্ধীজীয়ে তেওঁৰ প্ৰথম ভাষণ ক'ত দিছিলে বানাৰস ঠিক আছে এইটো মনত ৰাখিব এতিয়া যেহেতু গান্ধীজীৰ এন্ট্ৰি হৈ গ'ল গান্ধীজীয়ে আপোনাৰ প্ৰথম সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ কৰিছিলে 1917 চনত যিটো গান্ধীৰ ফাৰ্ষ্ট কি আছিলে চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট যদি সোধে which of the following is the Gandhiji's first civil disobedient movement in India then চম্পাৰণ সত্যাগ্ৰহ কিমান চনত হৈছিলে 1917 চনত আৰু এই ষ্টৰীটো আপোনালোকে জানে ইণ্ডিগোৰ ওপৰত হাই টেক্স লগাইছিলে আৰু তাৰ কাৰণে এজন আপোনালোকে ক্লাছ 11 বা 12 ৰ ইংলিছৰ এটা চেপ্টাৰ আছিলে ঠিক আছে সেই তাতো ধুনীয়াকৈ ইয়াৰ বিষয়ে পঢ়োৱা আছিলে ৰাজকুমাৰ শুক্লা নামৰ এজন কৃষকে গান্ধীজীক মাতি লৈ গৈছিলে তেওঁলোকৰ পৰিস্থিতি দেখুৱাইছিলে হয় নাই আৰু তাৰ পাছত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিলে ইণ্ডিগোৰ ওপৰত আছিলে ধুনীয়াকৈ পঢ়ি ল'ব পাব আৰু সেই চেপ্টাৰবোৰৰ পৰা ইংলিছত যিখিনি আপোনাৰ এডিআৰিত ইংলিছ আহিব বেলেগ ক'ৰ পৰা নাহে এই ইংলিছ বুকবোৰ পঢ়িব ক্লাছ 9 10 8 বা 11ৰ পঢ়িব তাৰ পৰাই কিছুমান পেৰেগ্ৰাফ দি দিব পাৰে তাৰ পৰাই কুৱেশ্যন দিব গতিকে সেই চেপ্টাৰবোৰ ভালকৈ পঢ়ি যাব লেন্সৰ ওপৰত পাইছিল ন হেলষ্ট্ৰোম সেইখিনিও ইম্পৰ্টেণ্ট ঠিক আছে তেনেকুৱা পেৰেগ্ৰাফবোৰ পঢ়িব বেছি ইমান ওপৰত যাব দৰকাৰ নাই যিসকলৰ হাতত সময় কম আছে তথাপিও মই লৈ আহিম কেনেকুৱা বস্তুবোৰ পঢ়িব লাগে আৰু গ্ৰামাৰ মই কৈছিলোৱে যে মেট্ৰিকত অহা গ্ৰামাৰ কমপ্লিট চাওক তাৰ পৰা ৰিপিট কুৱেশ্যন আপোনালোকে পাবলৈ পাৰে ওকে ঠিক আছে এইবোৰ পিছত আমি কৰি থাকিম 20 তাৰিখৰ পাছত 20 তাৰিখৰ আগলৈকে মোক মাফ কৰিব ন আহমেদাবাদ মিল ষ্ট্ৰাইক এইটো আছিল গান্ধীজীৰ ফাৰ্ষ্ট ফাষ্টিং হাংগাৰ ষ্ট্ৰাইক ঠিক আছে আমি যে কওঁ অনশন গান্ধীৰ প্ৰথম অনশন ক'ত কৰিছিলে আহমেদাবাদ মিল ষ্ট্ৰাইক 1918
18 চনত ধুনীয়াকে লিখা আছে, আপোনালোকে পঢ়ি যাব। আৰু তাৰ পাছত খেদা সত্যাগ্ৰহ, যিটো খেদা সত্যাগ্ৰহৰ জৰিয়তে গান্ধীজীৰ এইটো আছিল ফাৰ্ষ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট, ঠিক আছে, ইন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। যদি সোধে আপোনাক ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত গান্ধীজীয়ে কোনটো কেম্পেইনৰ জৰিয়তে তেওঁৰ প্ৰথমটো নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে, খেদা সত্যাগ্ৰহৰ জৰিয়তে। অ'কে, ঠিক আছে। নেক্সট কুৱেশ্যন ইয়াতে আছে, মোহনদাস কৰমচাঁদ গান্ধী ৱাজ কল্ড মহাত্মা। মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা বুলি কোনে অভিহিত কৰিছিলে? বাল গংগাধৰ তিলক, মতিলাল নেহেৰু, জৱাহৰলাল নেহেৰু, ৰবীন্দ্ৰনাথ টেগোৰ। এতিয়া মহাত্মা গান্ধীক তিনিটা নামেৰে সম্বোধন, বহুত নামেৰে সম্বোধন কৰিছিল। তাৰে ভিতৰত এটা আছিলে জাতিৰ পিতা, ফাদাৰ অফ দ্য নেশ্যন, মহাত্মা, আৰু কাৰেণ্টটো গ'ল ৰ'ব। অ'কে, কি কৈ আছিলো যে মহাত্মা এই নামটো দিছিল ৰবীন্দ্ৰনাথ টেগোৰে। আকৌ মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি সম্বোধন কৰিছিলে কোনে জানেনে? কওকচোন, কমেণ্ট কৰি জনাওক। সুভাষ চন্দ্ৰ বোস। মনত ৰাখিব, এইটো কুৱেশ্যনত দিয়া নাই কিন্তু মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। সুভাষ চন্দ্ৰ বোসে মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি অভিহিত কৰিছিলে। আৰু হাফ নেক চেইণ্ট বুলি কোনে মহাত্মা গান্ধীক এই সন্মানটো দিছিলে? কমেণ্ট কৰি জনাব। তাৰ পাছত দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ। ৰাওলাট এক্ট, এতিয়া আহিল মহাত্মা গান্ধীয়ে এইখিনি কৰিলে। ৰাওলাট এক্ট কিমান চনত হৈছিলে? 1919 চনত, ঠিক আছে। 1919 চনত ৰাওলাট এক্ট পাছ হৈছিলে। আৰু তাৰ পাছত এটা ঘটনা হৈছিলে, ঠিক আছে, আমি লাহে লাহে কুৱেশ্যন কৰি গৈ থাকিম, আপোনালোক গম পাই যাব। তাৰ পাছত এই কুৱেশ্যনটো কৰক, দ্য চম্পাৰণ মুভমেণ্ট ৱাজ লঞ্চ ইন। চম্পাৰণ মুভমেণ্ট যিটো গান্ধীজীৰ ফাৰ্ষ্ট কি আছিলে? চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কিমান চনত? 1917 চনত। টাইম লাইনটো এটা এবাৰ সোমাই গ'ল ন, ডাইৰেক্ট পাৰিব। প্ৰথম গান্ধীজী আহিছিল 1915 চনত, তাৰপিছত চম্পাৰণ সত্যাগ্ৰহ কৰিলে 17ত, 18ত দুটা কৰিছিলে, কি কি আছিল? খেদা মুভমেণ্ট আৰু আহমেদাবাদ কি আছিলে? মিল ষ্ট্ৰাইক। চাওক, যিহেতু গান্ধীজী 15 চনত আহিছিলে, তাৰপিছত প্ৰথমটো আৰম্ভ কৰিছিল 17 চনৰ পৰা। অ'কে, 19 আৰু 19ত আপোনাৰ কি আছিলে? জালিৱানাৱালাবাগ, ঠিক আছে, হ'ল ৰাওলাট এক্ট। 1920ত আহিব আপোনাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট, ঠিক আছে, ক্লিয়াৰ হৈ যাব। যেতিয়ালৈকে শেষ হ'ব আপোনালোকৰ সকলো ক্লিয়াৰ হৈ যাব, এতিয়া জাষ্ট কৰি চাওক। তাৰপাছত দ্য জালিৱানাৱালাবাগ মাছাকাৰ টুক প্লেচ অন 13 এপ্ৰিল 1919 চনত, 13 এপ্ৰিলৰ তাৰিখে এই ঘটনাটো হৈছিলে। এই ঘটনাটো আপোনালোকে হয়তো নিশ্চয় জানে যে যিখন ৰাওলাট এক্ট আহিছিলে, সেই ৰাওলাট এক্টৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ বা তাৰ বিষয়ে সৰুকে প্ৰতিবাদ কৰিবলৈ তেনেকে কোনো ডাঙৰ প্ৰতিবাদ হোৱা নাছিলে। তাৰ কাৰণে পাঞ্জাৱৰ অমৃতসৰৰ এখন চহৰত কি হৈছিলে? অলপমান মানুহ গোট খাইছিলে। আৰু সেই সময়ত যেনেকে আমাৰ ইয়াত ৰঙালী বিহু পাতে ন এপ্ৰিলৰ সময়ত, তাতো তেওঁলোকৰ এটা উৎসৱ আছিলে। আৰু তেনেকৈ মানুহ গোট খাই অলপমান তাৰ বিষয়ে কথা চথা পাতি আছিলে। ইমান ভায়লেঞ্চ প্ৰটেষ্ট হোৱা নাছিলে। কিন্তু তাত গৈ কি কৰিলে? ব্ৰিটিছ আৰ্মি কোন আছিলে তাৰ অৰ্ডাৰত, সেইখিনি আমি কুৱেশ্যন কৰিলে গম পাম। জাষ্ট এতিয়া শুনি লওক, তেওঁলোকে গৈ সেই নিৰীহ মানুহখিনিৰ ওপৰত গুলীচালনা কৰিলে আৰু তাত বহুতো মানুহৰ মৃত্যু হৈ গ'ল, ঠিক আছে। আৰু এইটো এটা ভাৰতীয় ইতিহাসৰ ডাঙৰ কি আছিলে? নৰহত্যা আছিলে, যাক আমি এতিয়াও মনত ৰাখো, ঠিক আছে। কিমান চন হৈছিল? 13 এপ্ৰিল 1919। ৰিজনখিনি গম পাব ধুনীয়াকে, আমি কৈ গৈ থাকিম কুৱেশ্যনৰ লগত। নাও, হু ৱাজ দ্য গান্ধীজিজ পলিটিকেল মেণ্টৰ? গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিলে? গোপাল কৃষ্ণ গোখলে। তাৰপিছত when and where Purna Swaraj was accepted as Congress goal? কংগ্ৰেছৰ যিটো গোল পূৰ্ণ স্বৰাজ, ঠিক আছে, পূৰ্ণ স্বৰাজ, সেইটো কোনখন অধিৱেশনত গ্ৰহণ কৰা হৈছিলে? সেইটো হ'ব আপোনাৰ, চাওক অলপমান কুৱেশ্যন মাজত দুই এটা বেলেগ সোমাই গৈছে, চিন্তা কৰিব নালাগে। এইটো লাহোৰ, ঠিক আছে। 1929 লাহোৰত পূৰ্ণ স্বৰাজৰ লক্ষ্য হিচাপে তেওঁলোকে কি কৰিছিলে? এটা গ'ল ছেট কৰিছিলে আৰু ভাবিছিলে যে 1930 চনৰ 26 জানুৱাৰী তাৰিখে দেশত ইণ্ডিপেণ্ডেন্স ডে বনাব আৰু সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব, ঠিক আছে। অলৰেডি এই ঘটনাটোৰ বিষয়ে আমি আগতে কৈ আহিছো। তাৰ পাছত নেক্সট কুৱেশ্যন, yes, the movement in India which become popular during the first world war was the first world war start হৈছিলে 1915 পৰা। আৰু সেই সময়ত ইণ্ডিয়াত এটা নতুন মুভমেণ্ট গঢ় লৈ উঠিছিলে, সেইটো আছিল আপোনাৰ হোম ৰুল মুভমেণ্ট। আমি অলৰেডি টাইম লাইনটোত কৈছিলো ন, 1516 পৰা 18 ভিতৰত এই দুবছৰত হোম ৰুল মুভমেণ্ট গঢ় লৈ উঠিছিলে, ঠিক আছে। আৰু এই হোম ৰুল মুভমেণ্ট দুজন নেতাই ভাৰতৰ দুজন নেতা, এজন এনি বাচেন, তেওঁ ভাৰতৰ নহয়, তেওঁ বেলেগ আছিলে, আইৰিছ আছিলে, কিন্তু ভাৰতত আহি তেওঁ হোম ৰুল মুভমেণ্ট কাৰ লগত? বাল গংগাধৰ তিলক, ঠিক আছে। দুজন মনত ৰাখিব, ইয়াত লিখা আছে ধুনীয়াকে। অ'কে, দ্য মুভমেণ্ট লেড বাই এনি বেচেণ্ট এণ্ড
বাল গংগাধৰ তিলক ডিফাইন দ্য ফাইট ফৰ ইণ্ডিপেণ্ডেন্স। হোম ৰুল মুভমেণ্টৰ পৰা ইণ্ডিয়ান ভাৰতীয়সকলৰ মনত এটাই মানে কি কয় জাগৰণ আনিব বিচাৰিছিল যে ব্ৰিটিছ চৰকাৰে যিখিনি কৰি আছে আমাৰ ওপৰত বা যিখিনি ভাৰতীয় শাসক কৰি আছে, ব্ৰিটিছে স্কুল কলেজ স্থাপন কৰি আছে, এইবোৰ বস্তু কিয় লাগে? এখন সেলফ গভৰ্নমেন্ট লাগে, ঠিক আছে, নিজা এখন যাতে গভৰ্নমেন্ট বহিব পাৰে, নিজা পলিটিকেল ডিচিশন ল'ব পাৰে, ঠিক আছে, নিজৰ স্কুল কলেজ খুলিব পাৰে। গতিকে ভাৰতীয় মানুহৰ সেইখিনি দম আছে, গতিকে সেই চেতনাখিনি, সেই জাগৰণখিনি যাতে মানুহৰ মনলৈ আহে, আৰু তাৰ কাৰণেই হোম ৰুল মুভমেণ্ট 1916 চনৰ পৰা 18 চনৰ ভিতৰত এই সময়ছোৱাখিনিত আপোনাৰ গঢ় লৈ উঠিছিলে। ইয়াতে আছে দ্য হোম ৰুল মুভমেণ্ট অবজেক্টিভ কি আছিলে? দ্য গ'ল ৱাজ ফৰ ইণ্ডিয়া টু হেভ ইটছ অউন গভৰ্নমেণ্ট, ঠিক আছে। The Home Rule movement encouraged political discourse and education to spark self-government agitation. Okay, the goal of Home Rule movement was give Indians the courage to speak against government repression. ঠিক আছে, মই অলৰেডি কলো যে হোম ৰুল মুভমেণ্টে মানুহৰ মাজত চেতনা জগাবলৈ বিচাৰিছিল যে গভৰ্নমেণ্টে, ব্ৰিটিছ গভৰ্নমেণ্টে ইমান শোষণ কৰি আছে, এনেকুৱা বেআইনী কাম কৰি আছে, যাতে ভাৰতীয় মানুহৰ মনত সেই নেশ্যনেল মুভমেণ্টৰ, ঠিক আছে, ভাৱধাৰাটো, জাতীয় চেতনাৰ ভাৱধাৰাটো জাগি উঠে, নিজা যে পলিটিকেল সাহস আছে, নিজৰ যে ডিচিশন মেকিং পাৱাৰ আছে, সেইটো যাতে জাগ্ৰত হয়, সেইখিনি কৰিবৰ কাৰণে হোম ৰুল মুভমেণ্টে ডাঙৰ ভূমিকা পালন কৰিছিলে। আৰু দুজন নেতা এনি বেচেণ্ট আৰু গংগাধৰ তিলকে পৃথক পৃথককৈ দুটা মুভমেণ্ট আৰম্ভ কৰিছিলে, ঠিক আছে, ধুনীয়াকে মনত ৰাখিব। অকে, তাৰ সময়তে অলৰেডি কোনবোৰ ঘটনা ঘটিছিলে আপোনালোকে গম পাব, আমি কৰি গৈ থাকিম। তো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পাছত সেই চেতনাটো আহিছিলে, সেইটো আছিলে আপোনাৰ হোম ৰুল মুভমেণ্ট। নাও হু লঞ্চ দ্য ফাৰ্ষ্ট হোম ৰুল লীগ মুভমেণ্ট? কোনে প্ৰথম হোম ৰুল লীগ আন্দোলন আৰম্ভ কৰিছিলে? এনি বেচেণ্ট। আৰু এনি বেচেণ্টে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট কি আছিলে? তেওঁ ওমেন প্ৰেচিডেণ্ট আছিলে। আৰু কোনখন মানে সেশনত আছিলে, কোনখন অধিৱেশনত আছিলে, সেইটো আমি অলৰেডি কৰিছো, ঠিক আছে। অকে, নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কৈছে যে হোম ৰুল মুভমেণ্ট ৱাজ এ চিম্বল অফ starting a new phase of freedom movement of India because যে ভাৰতত স্বাধীন আন্দোলনৰ সময়ত আন্দোলনৰ নতুন পৰ্যায় আৰম্ভ কৰা প্ৰতীক আছিল গৃহ শাসনৰ আন্দোলন। কাৰণ it established coordination between extremities and moderator. Hindus and Muslims started to struggle jointly. Leadership of movement came in the hands of Gandhiji. It put perfect project for self-government before the nation. Yes, this is the correct answer. কি কৰিছিলে? ই জাতিৰ সন্মুখত স্বশাসনৰ বাবে এক নিখুঁত প্ৰকল্প ৰাখিছিলে। মই কৈছো ন, জাতিৰ চেতনাটো জগাইছিলে যে এখন সেলফ গভৰ্নমেণ্ট ভাৰতীয় মানুহে গঢ়ি তুলিব লাগে, সেইখিনি যে পাৱাৰ আমাৰ হাতত আছে, সেইখিনি চেতনা জগাইছিলে, ঠিক আছে। অকে, হোম ৰুল মুভমেণ্ট ধুনীয়াকে পঢ়িলে বুজি পাব। তাৰপাছত নেক্সট কুৱেশ্যন যে হুইচ অফ দ্য ফলোইং ইজ নট এছ'চিয়েটেড উইথ দ্য হোম ৰুল মুভমেণ্ট? তলৰ কোনটো গৃহ শাসন আন্দোলনৰ সৈতে জড়িত নহয়? বাল গংগাধৰ তিলকো আছিলে, এনি বেচেণ্টো আছিলে, সুব্ৰমণিয়াম আয়াৰো আছিলে, CR দাস, চিত্ৰৰঞ্জন দাস ইয়াৰ লগত জড়িত নাছিল, ঠিক আছে। নেক্সট কুৱেশ্যন হল যে হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া ৱেন ৰাওলাট এক্ট ৱাজ পাছ? যেতিয়া ৰাওলাট এক্ট পাছ হৈছিলে 1909 চনত, সেই ৰাওলাট এক্ট পাছ হোৱাৰ সময়ত ভাইচৰয় কোন আছিল ইণ্ডিয়াৰ? লৰ্ড চেলমছফৰ্ড, ঠিক আছে। আৰু মন্টেগো চেলমছফৰ্ড যি আপোনাৰ বিল আছিলে বা 1990 বিল আছিলে, এই সময়ত আহিছিলে, এইখিনি বিষয়ে বাৰু নেক্সট আমি কৰিম কুৱেশ্যন। তাৰপিছত জালিৱানাৱালা বাগ মাছাকাৰ টুক প্লেচ ইন দা চিটি, ক'ত হৈছিলে? এইটো হৈছিলে অমৃতসৰ, ঠিক আছে, অলৰেডি মই কৈছিলো অমৃতসৰত হৈছিলে। এই হত্যাকাণ্ড কোনখন চহৰত হৈছিলে? আহিব পাৰে কুৱেশ্যন। তাৰপিছত এতিয়া গম পাব যে এইখন ক'ত গ'ল। অকে, The year 1919 in Indian history is related to যে 1919 চনটো ভাৰতীয় ইতিহাসৰ কোনটো ঘটনাৰ লগত জড়িত? সেইটো হ'ব আপোনাৰ, চাওক এইখিনি জানে কোনটো হ'ব? ফৰ দ্য ট্ৰেজেডি অফ জালিৱানাৱালা বাগ মাছাকাৰ, ঠিক আছে। জালিৱানাৱালা বাগৰ নৰহত্যাৰ কাৰণে এই চনটো আমি ইতিহাসত মনত ৰাখো, ইম্পৰ্টেণ্ট চন, ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে। তাৰপাছত হু ৱাজ দ্য ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ডিউৰিং দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট? নন কোঅপাৰেশ্যন মুভমেণ্ট কিমান চনত আৰম্ভ হৈছিলে? এটা লিখা আছে 1920 চনত নন কোঅপাৰেশ্যন খিলাফত মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে কোনে? গান্ধীজীয়ে। দুইটা মুভমেণ্ট একেলগে লাগিছিল, খিলাফত মুছলিম লীগ আৰু নন কোঅপাৰেশ্যন মুভমেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ঠিক আছে, 1920 চনত। আৰু সেই সময়ত ভাইচৰয় কোন আছিলে? সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক, অকে, এইটো লাষ্ট কুৱেশ্যন আছিলে। আৰু মই আপোনালোকক কওঁ যে 20 তাৰিখৰ পিছত আমি ভালদৰে থাকিম, আৰু যিখিনি এক্ট আছিলে, ৰাওলাট এক্ট কি হয়, তাৰপাছত এইটো কুৱেশ্যন আছিলে, ৰ'ব, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কৈছিলে, ৰাওলাট এক্ট কি হয়,
তাৰ পাছত বাকী এক্টবোৰ যে আছিল ইণ্ডিয়ান কাউন্সিল এক্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, পিটছ ইণ্ডিয়া এক্ট, সেই এক্টখিনি আমি এক্সট্ৰাকে পঢ়িম, তেতিয়া আপোনালোকে সকলোবোৰ ক্লিয়াৰ হৈ যাব, ঠিক আছে। নাও ডিউৰিং দ্য ইণ্ডিয়ান ফ্ৰিডম ষ্ট্ৰাগল হোৱাই ডিড ৰাওলাট এক্ট এৰ'জেছ দ্য পপুলাৰ ইণ্ডিজেনেশ্যন, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত ৰাওলাট আইনখনে কিয় জনপ্ৰিয়তা খুবৰ সৃষ্টি কৰিছিল, কিয় খুব সৃষ্টি কৰিছিল? বিকজ কাৰণ ইট অথৰাইজ দ্য গভৰ্ণমেণ্ট টু ইমপ্ৰিজন দ্য পিপল উইদাউট ট্ৰায়েল, ঠিক আছে। চাওক, যেতিয়া পঢ়িম ভালদৰে গম পাব, আমি 20 তাৰিখৰ পিছত একদম ভালদৰে পঢ়িম। ই চৰকাৰক বিনা বিচাৰে কাৰাগাৰত ভৰোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল। যে এই আইনখন ইমানেই বেয়া আইন আছিলে, যদি আপুনি কিবা ক্ৰাইম কৰে বা আপুনি ক'ৰবাত গোট খালে, কিবা প্ৰতিবাদ কৰিব যায়, তেনেহলে কি হ'ব? উইদাউট ট্ৰায়েল, উইদাউট কোৰ্টত নিনিয়াকৈ তেওঁক দোষী সাব্যস্ত কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিছিলে। আজিকালি কি হয়, যদি আপুনি কিবা এটা ভুল কৰে, কি হ'ব? প্ৰথমে পুলিচে এৰেষ্ট কৰিব, পুলিচে এৰেষ্ট কৰাৰ এটা সময়ৰ পাছত, নিৰ্দিষ্ট সময়ৰ পিছত কি হ'ব? কোৰ্টত যাব, কোৰ্টে কি কৰিব? মানুহজন দোষী হয় নে নহয়, নিৰ্দোষী হয় সেইটো বিচাৰ কৰিব, বিচাৰ কৰি তাৰপিছত কি কৰে? জেললৈ পঠাই, যদি নিৰ্দোষী হয় তেওঁক ওলাই দিব। মানে দোষী সাব্যস্ত হোৱাৰ আগত প্ৰথমে তেওঁৰ ওপৰত কি চলে? ট্ৰায়েল চলে। কিন্তু 1909 যিখন ৰাওলাট এক্ট আছিলে, সেইখন এনেকে আনিছিলে যাতে উইদাউট ট্ৰায়েল তেওঁক জেললৈ লৈ যাব পাৰে। আৰু সেইকাৰণে ডাঙৰ প্ৰটেষ্ট গঢ়ি তুলিছিলে। অমৃতসৰৰ জালিৱানাৱালা বাগত তাৰ বিষয়ে অকমান প্ৰটেষ্ট কৰিবলৈ মানুহ গোট খাইছিলে, ঠিক আছে। তো আৰু শান্তিপূৰ্ণভাৱে গোট খাইছিলে, কিন্তু তথাপিও কি হ'ল? তেওঁলোকৰ ওপৰত নৰহত্যা কৰিলে, গুলী চালনা কৰিলে, আৰু সেই দিনটো কলা অধ্যায়টো আজিও আমি মনত ৰাখো। অকে, তো নেক্সট আমি ভালদৰে পঢ়ি যাম। তাৰ পাছত আমি স্বাধীনতা আন্দোলনলৈকে 1947লৈকে ধুনীয়াকৈ কৰিম, কিন্তু আজি এইখিনি কুৱেশ্যন আপোনালোকৰ হাতত আছিলে কাৰণে মই কৰি দিলো। দেন থেংক ইউ, আৰু লাহে লাহে কুৱেশ্যন আনিম। 20 তাৰিখৰ পিছত আমি ভালদৰে আৰু আৰম্ভ কৰিম। ধন্যবাদ।